পুৰা চাওক এয়া অৱস্থা বেয়া অহা ৰাস্তাটো দেখাই দিওঁ এই যে ৰঙা ৰঙা দেখিছে এই সেনেকৈ সেই ৰাস্তাটোৰে আমি আহিছোঁ লোকেশ্যনত আমি আহি পাইছোঁ এইটো বুলছ ট্ৰেক বুলি কয় মানে আমি পাৰ্কিংটো ইয়াতে কৰি ল'লোঁ পাৰ্কিং চাৰ্কিং কৰি লৈ কোনফালে কি যাব লাগিব কোনফালে কি যাব লাগে চাই লোৱা আমি নেকি অঁ মোৰ গাড়ীখন ঠিকে আছে পাৰ্কিংটো বাৰু মজাকৈ আহি পাইছোঁ আমি বুলছ ট্ৰেকত যাম এতিয়া এই চেৰাপুঞ্জীৰ ফালে আহিব মেপত মাৰি আহিব বুলছ ট্ৰেক বুলি এইফালে পাব অলপ পাহাৰৰ ফালে বুলি আহিব লাগে পুৰা দেখিছেনে এনেকুৱা পুৰা লোকেশ্যন মানে পুৰা পাহাৰীয়া ভিউ মানে এনেকুৱা পুৰা তাতে যদি এটা ঘৰ বনাব পাৰিলোঁ হয় তাতে মই হেলিপেড এখন বনাব লাগিব যেতিয়া ঘৰ বনাম কিন্তু খাব অসুবিধা বস্তুটো এদিন থাকবি আৰু তাত নাযাব নাই তথাপিও আমি সেই বনাম আৰু কি কয় হেলিপেড চেলিপেড বনাই কিনে এদিনৰ কাৰণে অঁ ট্ৰেকিং কৰিব লাগে এইফালে ইয়াতে ট্ৰেকিং কৰিব লাগে ইয়াতে চবে লাঠি চাঠি লৈ আছে আপোনালোক লাঠিখিনি দেখাই আছোঁ ৰ'ব লাঠি কিনিব লাগিব আমি হাত দুখন ভৰি দুখন আছে আমাৰ এইটোৱে লাঠি এইটো চাওক না ভিউটো চাওক কি ধুনীয়া নেচাৰেল ভিউ পুৰা ঠাণ্ডা ঠাণ্ডা বতাহ ধুনীয়া আৰু বুলছ ট্ৰেক আহি আছোঁ মানে অলপমান জেগা আপোনালোকে খোজকাঢ়িব লাগিব আৰু খোজকাঢ়ি এটা আপোনালোকে নাজাৰা পাব আৰু এই ভিউটো আপোনালোকক দেখাই আছোঁ মজা ভিউ এটা পাব আৰু সেই ভিউটো হৈছে অ' দিছ ট্ৰেকিঙত আহিছোঁ এই ট্ৰেকিঙত আহিলে যে এইটো দাণ্ডা আমাৰ তাত নাই আমাৰ ভৰি দুখনে দাণ্ডা আমি ইমান কমজোৰি নহয় আমি দুৰ্বল নহয় খালি গাড়ীতে আমাৰ বমি হয় কিন্তু আমি ইমান দুৰ্বল নহয় দেই অঁ নেচাৰেল আৰু এইটোৱে আৰু মানে বুলছ ট্ৰেক আৰু সেইখিনি এইখিনিয়ে জেগাখিনি দেখিছা তাতে এটা নদী আছে আৰু এইখিনি তাতে সাঁতুৰিব পাৰিম আমি ধুনীয়াকৈ এই পাইছোঁ আমি মানে ইয়াতে যদি আপোনালোকে UPI পে'মেণ্ট কৰে 5% ডিছকাউণ্ট পাব এনে 100 টকা টিকেট আৰু এইটোৱে আৰু গোটেইখিনিৰ ভিতৰত টিকেট লৈ ল'ম আমি এতিয়া চ' ইয়াতো মৰম জংঘলৰ ফুল দি কিনে প্ৰপ'জ কৰি আছে বিয়া হোৱাৰ পিছতো এনেকুৱা ধৰণৰ এইটো চাওক বুলছ ট্ৰেক মানে ইয়াতে আহি কিনে আপুনি অলপ ট্ৰেকিং কৰি আহিব লাগিব আহিলে এনেকুৱা পাহাৰৰ 4খনমান পাহাৰৰ মাজত এটা অলপ নদী টাইপৰ আছে আৰু এইটো হৈছে বুলছ ট্ৰেক গোটেইখিনি এনেকুৱা লোকেশ্যনটো চাই লওক আপোনালোকে পুৰা পাহাৰৰ মাজে মাজে এনেকৈ খোজকাঢ়ি কিনে গৈ আছোঁ মানে আপোনালোকৰ মানে অলপমান ডাউন নুমিব লাগে অলপ নহয় মানে আপোনাৰ প্ৰায় 2-3 কিলোমিটাৰ মানে এনেকৈ নুমিব লাগিব প্ৰথমটো আমাৰ মানে ঠিকে চলি আছিলে আমি নুমি গৈ আছোঁ যেতিয়া আমি উঠি আহিছোঁ তেতিয়াহে আমাৰ আচল মজাটো ওলাইছে মানে চবৰে পুৰা ভাগৰ গৰম মানে চবেই আগুৰি ধৰিছে মানে এতিয়া গৈ আছোঁ ইমান পূৰা নামিয়ে আছোঁ তেতিয়াৰ পৰা নামিয়ে আছোঁ কিন্তু যেতিয়া আমি উঠিম ওপৰত তেতিয়াহে মজাটো লাগিব আমাৰ চাওঁ গৈ কিনে দূৰৰ পাহাৰ দেখিবলৈ ধুনীয়া কিন্তু ওচৰৰ ফালে বা কেনেকুৱা দূৰৰ পৰাতো ভালেই লাগি আছে কিন্তু আমি পূৰা নুমি আছোঁ এনেকৈ এতিয়া যাম আৰু মজাকৈ ভাইটি কিবা অনুভৱ মোৰ একো অনুভৱ হোৱা নাই বৰ্তমান ঠিকে আছে ঠিকে আছে ন ঠিকে আছে অ'কে আহি পাইছোঁ অৱস্থা বেয়া নামোতে অৱস্থা বেয়া উঠোতে বা কি হয় মানে এইটো জেগাটো মেইনলি বুলছ ট্ৰেক বুলি কিয় কয় জানেনে মানে মেইন কাৰণটো হৈছে আপোনালোকৰ সাগৰৰ নিচিনা শক্তি থাকিব লাগিব পাহাৰ উঠিবৰ কাৰণে
আৰু ছেকেণ্ড হৈছে ট্ৰেক মানে ট্ৰেকিং কৰি কিনে আহিব লাগিব আৰু সেইকাৰণে এইটো বুল ট্ৰেক মানে মই এইটো নিজে ওলাইছোঁ চাগে এইটোৱে হয় মেইন ডেফিনেশ্যনটো আৰু আহি আমি মেইন লোকেশ্যনটো পাম আৰু চাওক কি ধুনীয়া লোকেশ্যন মানে চাই কিনে যিমান কষ্ট কৰিছোঁ আৰু সেই কষ্টৰ ফলটো এতিয়া আমি পাবৰ কাৰণে গৈ আছোঁ আৰু যিমান গৰম লাগিছে ওচৰত গৈ কিনে সেই ফলটো টোটেলি মানে ভাল লগা হৈ যাব বলক ফাইনেলি আমি বুল ট্ৰেক আহি পাইছোঁ আৰু আপোনালোকক গোটেই এৰিয়াৰ লোকেশ্যনটো দেখাই আছোঁ মানে কেনেকুৱা কি ধৰণৰ মানে গোটেই সেই পাহাৰৰ পৰা নিজৰা এটা নুমি আহিছে আহি কিনে এইটো যে অলপ নিজৰা মানে অলপ লেক টাইপৰ আছে এই গোটেইখিনি এৰিয়া মানে এনেকুৱা গোটেই এৰিয়াটো এনেকুৱা লেক টাইপৰ আছে আৰু ইয়াকে কয় বুল ট্ৰেক আৰু সেইখিনি জাগি কিনে অলপ ভাল লাগে দূৰৰ পৰা চাই কিনে অলপ বেছি ভাল লাগে ওচৰতকৈ মানুহৰ সমাগমটো যথেষ্টই আছে এইটো নদীৰ ওচৰত পাহাৰ অহা ৰাস্তাটো দেখাই দিওঁ এই যে ৰঙা ৰঙা দেখিছে এই সেনেকৈ সেই ৰাস্তাটোৰে আমি আহিছোঁ আহি কিনে পূৰা এই ফাইনেলি পাহাৰৰ মানে 4খনমান পাহাৰ আছে সেই পাহাৰখিনি ডাউনত এই বস্তুটো হয় আৰু মানে সেই পাহাৰখন উঠিব পাৰিব লাগিব অলপ যদি কোনোবা দুৰ্বল মানুহ থাকে ইয়াতে নাহিলে হ'ল কিন্তু এনেই গোটেই লোকেশ্যনটো ভালে অলপ ঠাণ্ডা ঠাণ্ডা বতাহ যিটো গৰম দি আছে অলপমান বেছি মানে সেই আৰু প্ৰব্লেম নাই আমি ফাইনেলি বুল ট্ৰেকত আহি গ'লোঁ মানে চোৱা মেলা হৈ গ'ল কিন্তু আপোনালোকক এটা কথা কওঁ যদি আপোনালোকে ইয়াতে আহে তেতিয়াহ'লে যদি অলপ গা চা দুৰ্বল বা এনেকুৱা টাইপৰ কিবা থাকে তেতিয়াহ'লে আপোনালোকে এইটো এভইড কৰিব কাৰণ বহুতখিনি জেগা প্ৰায় 1 কিলোমিটাৰ 1.5 কিলোমিটাৰমান জেগা আপোনালোকে খোজকাঢ়ি আহিব লাগে 2 নম্বৰ কথা যদি বৰষুণৰ দিনত আহে আপোনালোকে ৰেইনকোট লৈ আহিব নহ'লে কি হ'ব আপোনালোকৰ যদি ঘপকৈ বৰষুণ দি দিয়ে মানে বৰষুণত পূৰা ভিজি কিনে গুচি যাব আজি আমাৰ ভাগ্য ভাল আজি প্ৰথম আহিছোঁ কিন্তু তথাপিও বৰষুণ দিয়া নাই মানে সেই বস্তুটোৱে আমাৰ ভাল হৈছে আৰু গোটেই পৰিৱেশটো মানে আপোনালোকে চাই লওক মানে ধুনীয়া পৰিৱেশ ইয়াতে আহি কিনে ভাল লাগিব যিখিনি কষ্ট হয় সেই কষ্টখিনি আপোনালোকে ইয়াতে আহি কিনে পূৰা সুখী হৈ যাব আৰু পূৰা আমাৰ বুল ট্ৰেক চোৱা হৈ গ'ল এতিয়া আমি মানে আৰু সেই পাহাৰৰ ফালে যাম কেনেকুৱা লাগে চাই কিনে চবৰে যোৱাতে খালি অলপ কষ্ট হ'ব কষ্ট কৰি কিনে একো নাই ঠিক আছে আৰু উঠি এনেকুৱা সৰু সৰু দোকান দেখিছোঁ আৰু দোকানৰ পৰা বস্তু লৈ লৈছোঁ মানে এটা বস্তু আপোনালোক দেখাওঁ মানে পাহাৰত উঠি অহাৰ লগে লগে চিপছটো কিয় এনেকৈ ফুলি থাকে সেইটো আপোনালোকে জনাবচোন কমেণ্ট কৰি কিনে কিহৰ কাৰণে আপোনালোকৰ এই চিপছটো ফুলি থাকে মানে সেইটো জনাব মানে চাওকচোন পূৰা এনেকৈ পাহাৰত যিমানে পাহাৰত আহিব মানে চিপছটো এনেকৈ পূৰা বেলুন ফুলা দি পাত মানে কিবা এক্সট্ৰা পান দিয়াৰ নিচিনা ফুলি থাকে মানে এনেকৈ মানে চিপছৰ পাৰ্টি চলি আছে পূৰা এনেকুৱা ফুলি থকা চিপছটো আমি ফালি কিনে এতিয়া খাই আছোঁ মানে পূৰা ভাগৰ লাগিছে পূৰা পৰা নামি পূৰা ঘামি জামি অৱস্থা নাই যদি আপোনালোকৰ এনাৰ্জি নাথাকে ইয়াতে নাহিব আৰু আপোনালোকে এটা কাম কৰিব পাৰে যদি ইয়াতে আহে আপোনালোকে কেদাৰনাথ যদি যায় তাৰ আগতে এবাৰ ইয়াতে আহক অলপমান মানে 10% প্ৰেক্টিছ হৈ যাব তাৰপিছত মানে ইয়াতে আহি কিনে কেদাৰনাথ যাওক নেক্সটটো পূৰা চাওক পূৰা চাওক এয়া অৱস্থা বেয়া পূৰা আগৰ পৰা আহি আছিলোঁ আহি পূৰা ৰাস্তাতে ভোক লাগি গ'ল এনেকৈ মানে পুৰি লৈ আহিছে আলু ভাজি লৈ আহিছে আৰু এনেকৈ ফল মূল কিনি কিনে পূৰা ফ্ৰুট চালাড আমি গোটেইকেইজনে পূৰা মাৰি আছোঁ পূৰা খাই আছোঁ আৰু এজনে পূৰা বেমাৰ খালি পুৰি মানে খাইছে ফলৰ লগত আলু ভাজা নাখায় এয়া পুৰিৰ লগত মানে এইটো নতুন কম্বিনেশ্যন আপোনালোকে টেষ্ট কৰি চাব পাৰে তাৰপিছত তুমি কি খাবা তুমি অকল ফল খাব আমি মানে ফ্ৰুট চালাডটো কিনা নাই এনেকৈ টেমাত থাকে আমি নিজে বনাইছোঁ অলপমান আমি পইচা বচাইছোঁ আৰু মানে আমাৰ ট্ৰিপটো অলপ মধ্যবিত্ত ট্ৰিপ এনেকুৱা বাজেট ट्रिप ये कुत्ता भी आया था लेकिन इसको दे दिया फिर भी आ रहा है अभी हम लोग ज्यादा मांग रहा है हमसे ज्यादा मांग रहा है